নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ ইংলিছ ছাবজেক্টৰ লেসন নাম্বাৰ 2 দ্য গোল্ডেন টাচ এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি কুৱেশ্যন এনচাৰসমূহ। দ্য ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তলৰ কুৱেশ্যনসমূহৰ আমি এনচাৰ কৰিব লাগে। এতিয়া নাম্বাৰ এটো চোৱা, হোৱাট ডিড দ্য কিং উইচ ফৰ? ৰজাজনৰ ইচ্ছা কি আছিলে? এতিয়া এনচাৰত লিখিবা, দ্য কিং উইচ ডেট এভৰিথিং হি টাচড উড টাৰ্ণ ইনটু গ'ল্ড। ৰজাজনৰ ইচ্ছা আছিল যে তেখেতে যিবোৰ বস্তু টাচ কৰে, স্পৰ্শ কৰে, সেই সকলো বস্তুৱে যাতে সোণলৈ ৰূপান্তৰিত হয়। এতিয়া নাম্বাৰ বিটো চোৱা, হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ? ৰজাজনে তেখেতৰ পাৱাৰটো, ক্ষমতাটো কেনেকৈ টেষ্ট কৰিছিলে, পৰীক্ষা কৰিছিলে? ইয়াত এনচাৰ লিখিবা, দ্য কিং টেষ্টেড হিজ পাৱাৰ বাই টাচিং এ ষ্টন। ৰজাজনে কি কৰিছিলে, তেখেতৰ যিটো শক্তি, তেখেতে চুই দিয়াৰ লগে লগে যে সোণ হৈ যায়, সেই কথাষাৰ পৰীক্ষা কৰিবৰ কাৰণে তেখেতে শিলৰ ওপৰত পৰীক্ষা কৰিছিলে। তেওঁ শিলটো চুই দিছিলে আৰু শিলটো লগালগ সোণলৈ ৰূপান্তৰিত হৈ পৰিছিলে। এতিয়া চি নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট হেপেন টু দ্য প্ৰিন্সেছ হুৱেন দ্য কিং হাগড হাৰ? যেতিয়া ৰজাজনে তেখেতৰ প্ৰিন্সেছক, ছোৱালীজনীক হাগ কৰিছিলে, সাবটি ধৰিছিলে, তেতিয়া কি হৈছিলে বুলি কৈছে। এনচাৰ লিখিবা, হুৱেন দ্য কিং হাগড হিজ ডটাৰ শ্বি টু টাৰ্ণ ইনটু লাইফলেছ গ'ল্ড। যেতিয়া নেকি ৰজাজনে তেখেতৰ ছোৱালীক সাবটি ধৰিছিলে, তেতিয়া ছোৱালীজনী কি হৈছিলে, সোণলৈ, নিৰ্জীৱ সোণলৈ ৰূপান্তৰিত হৈছিলে। এতিয়া নাম্বাৰ ডিটো চোৱা, হাউ ডিড দ্য কিং গেট ৰিড অফ হিজ গল্ডেন টাচ? ৰজাজনে তেখেতৰ গল্ডেন টাচ, সোণৰ স্পৰ্শটো কেনেকৈ আঁতৰাইছিলে? এনচাৰত লিখিবা, দ্য কিং গট ৰিড অফ হিজ গল্ডেন টাচ বাই ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ এজ ইনষ্ট্ৰাক্টেড বাই দ্য ডিভাইন স্পিৰিট। কি কৰিছিলে ৰজাজনে, তেখেতৰ যিটো ঐশ্বৰিক শক্তিয়ে কোৱাৰ মতে তেখেতে নদীত তেখেতৰ হাত দুখন ধুইছিলে। এতিয়া নাম্বাৰ ই কুৱেশ্যনটো চোৱা, হোৱাট লেসন ডিড কিং মিডাছ লাৰ্ণ এট দ্য এণ্ড? কিং মিডাছে অৱশেষত কি বুজি উঠিছিলে, কি শিক্ষা পাইছিলে? এনচাৰ লিখিবা, এট দ্য এণ্ড কিং মিডাছ লাৰ্ণ ডেট গ্ৰীড কেন লিড টু ছাফাৰিং এণ্ড লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল। অৱশেষত ৰজা মিডাছে বুজি উঠিছিলে যে লোভে সদায় আমাক কি দিয়ে, কষ্ট দিয়ে, কিন্তু লাভ আৰু হেপিনেছ এইসমূহে আমাৰ আচল সম্পত্তি। দে আৰ ৱৰ্থ মোৰ দেন গ'ল্ড এণ্ড মানি। এইসমূহ সোণতকৈও মূল্য আছে। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ, পুট এ টিক ৰাইট অন দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড ক্ৰছ অন দ্য ইনকাৰেক্ট ওৱানছ। এতিয়া আমি তলৰ ষ্টেটমেণ্টকেইটা পঢ়িব লাগে আৰু তাৰে যোনটো শুদ্ধ তাতে আমি ৰাইট চিন দিব লাগে আৰু যোনটো ভুল হয় তাতে আমি ক্ৰছ চিন দিম। এতিয়া নাম্বাৰ এইটো চোৱা, মিডাছ ৱাজ ভেৰি হেপী উইথ হিজ ৱেল্থ। মিডাছে তেখেতৰ সম্পত্তিৰ সৈতে খুব হেপী আছিল বুলি কৈছে। এইটো ভুল, গতিকে ইয়াতে তোমালোকে ক্ৰছ চিন দিবা, এইটো ফলছ হয়। এতিয়া নাম্বাৰ বিটো চোৱা, দ্য কিং টেষ্টেড হিজ নিউ পাৱাৰ বাই টাচিং এ ষ্টন। ৰজাজনে তেখেতৰ পাৱাৰটোৰ বিষয়ে, তেখেতৰ ক্ষমতাৰ কাৰণে ষ্টন টাচ কৰিছিলে, এটা শিল স্পৰ্শ কৰিছিলে। এইটো শুদ্ধ, গতিকে ইয়াতে ৰাইট টিক দিবা। তাৰপিছতে নাম্বাৰ চিটো চোৱা, দ্য ডিভাইন স্পিৰিট ডিড নট ৱাৰ্ণ মিডাছ। মিডাছক তেখেতৰ ঐশ্বৰিক শক্তিয়ে ৱাৰ্ণিং দিয়া নাছিলে বুলি কৈছে। এইটো ৱাৰ্ণিং দিছিলে, গতিকে ইয়াতে এইটো অশুদ্ধ হ'ব, ফলছ দিবা। এতিয়া নাম্বাৰ ডিটো চোৱা, হুৱেন মিডাছ টাচড এ ষ্টন। যেতিয়া মিডাছে শিল স্পৰ্শ কৰিছিলে, ইট টাৰ্ণ ইনটু গ'ল্ড, ই সোণলৈ ৰূপান্তৰিত হৈছিলে। এইটো শুদ্ধ, গতিকে ইয়াতে ৰাইট টিক দিবা। এতিয়া নাম্বাৰ ইটো চোৱা, দ্য ডিভাইন স্পিৰিট ডিড নট ছল্ভ মিডাছ প্ৰব্লেম। ডিভাইন স্পিৰিটে মিডাছৰ সমস্যাসমূহ সমাধান কৰিব পৰা নাছিলে বুলি কৈছে। এইটো অশুদ্ধ, গতিকে ইয়াতে ফলছ। এতিয়া নাম্বাৰ 3 কুৱেশ্যনটো চোৱা, ৰিড দ্য চেণ্টেন্সেছ গিভেন বিল'। তলৰ চেণ্টেন্সকেইটা পঢ়া এণ্ড ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট উইথ এ ৱৰ্ড ফ্ৰম দ্য বক্স। আৰু আণ্ডাৰলাইন যিকেইটাত দিয়া আছে সেই শব্দকেইটা আমি পুনৰ লিখিব লাগে। ইয়াতে ফাৰ্ষ্টটো চোৱা, মিডাছ ৱাজ ছাৰপ্ৰাইজড। ইয়াতে ছাৰপ্ৰাইজৰ তলত আণ্ডাৰলাইন দিয়া আছে, গতিকে আমি ইয়াত ছাৰপ্ৰাইজৰ ঠাইত কি বহাব পাৰোঁ, শ্বকড।
2 নম্বৰটো চোৱা, দ্য ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইচ। ইয়াতে এগ্ৰিড টু ফুলফিলৰ তলত ড্ৰেছ দিয়া আছে, আণ্ডাৰলাইন দিয়া আছে, গতিকে ইয়াতে হ'ব গ্ৰেণ্টেড। এনেকৈ লিখিবা, দ্য ডিভাইন স্পিৰিট গ্ৰেণ্টেড হিজ উইচ। নম্বৰ 3টো হৈছে মিডাছ ডিমাণ্ডেড ফৰ্চফুলি ডেট হিজ উইচ বি ফুলফিল। ইয়াতে ডিমাণ্ডেড ফৰ্চফুলিত আছে, গতিকে আমি ইয়াতে মিডাছ ইনষ্টেড ডেট হিজ উইচ বি ফুলফিল। নম্বৰ 4টো চোৱা, মিডাছ ৱাজ হেপী এণ্ড এথেঞ্চিটিক when his wish was fulfilled. ইয়াতে হ'ব excited. এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা, choose the correct alternative from the option to complete each sentences. এতিয়া আমি তলৰ প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। নম্বৰ 8টো চোৱা, কিং মিডাছ গ্ৰেটেষ্ট ডিজায়াৰ ৱাজ টু। ইয়াতে 4টা অপশ্যন দিয়া আছে, তাৰে শুদ্ধ এনচাৰটো হ'ব হেভ মোৰ গ'ল। নম্বৰ বিটো চোৱা, গ্ৰেণ্টেড দ্য উইচ অফ কিং মিডাছ। ইয়াতে ৰাইট এনচাৰটো হ'ব নম্বৰ 2 দ্য ডিভাইন স্পিৰিট। নম্বৰ চিটো চোৱা, কিং মিডাছ গট ৰিড অফ হিজ গল্ডেন টাচ বাই। ইয়াতে ৰাইট এনচাৰটো হ'ব নম্বৰ 2 ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ। ডিটো চোৱা, দ্য লেচন ডেট কিং মিডাছ লাৰ্ণড ফ্ৰম হিজ এক্সপিৰিয়েঞ্চ ইজ ডেট। ইয়াতে ৰাইট এনচাৰটো হ'ব অপশ্যন 3 লাভ এণ্ড হেপিনেছ আৰ ৱৰ্থ মোৰ দেন গ'ল্ড। The number ইটো চোৱা, আফটাৰ লজিং দ্য গল্ডেন টাচ কিং মিডাছ। ইয়াতে ৰাইট এনচাৰটো হ'ব নম্বৰ 2 বিকেম ৱাইজাৰ। এফটো চোৱা, দ্য মেছেজ ডেট দ্য ষ্টৰী কনভেজ ইজ ডেট। ইয়াতে ৰাইট এনচাৰটো হ'ব অপশ্যন 2 গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ। এতিয়া চাওঁ আহা আমি 5 নম্বৰ কুৱেশ্যনটো। ইয়াতে দিছে, arrange the jumbled sentences in the proper order to get the summary of the story, The Golden Touch. Rewrite the sentences in the correct order. Begin some of the sentences with then, after that, next, and finally to show how the events happen. ইয়াতে তোমালোকক দ্য গল্ডেন টাচ লেচনটিৰ কিছুমান বাক্য দিয়া আছে। এইখিনি উল্টা পুল্টাকৈ খেলি মেলিকৈ দিয়া আছে, গতিকে আমি এইখিনি শুদ্ধ কৰিব লাগে, চিৰিয়েলি বহাব লাগে। যিটো কথা আমি ফাৰ্ষ্টে হয় সেই কথাষাৰ লিখি তাৰ পিছৰখিনি চিৰিয়েলকৈ লিখি যাব লাগিব। এতিয়া ইয়াতে কৈছে যে আকৌ দেন, আফটাৰ ডেট, নেক্সট, ফাইনেলি এই শব্দকেইটা আমি ব্যৱহাৰ কৰিব পাৰোঁ বাক্যকেইটা লিখোঁতে। এতিয়া আমি চিৰিয়েলকৈ লিখোঁ আহা। এইটো এটা চামাৰি হয়, গতিকে লেচনটোৰ চামাৰিটো আমি শুদ্ধকৈ লিখিব লাগে। এতিয়া ফাৰ্ষ্টে হ'ব নম্বৰ 4টো, মিডাছ অলৱেজ ৱান্টেড মোৰ গ'ল। মিডাছে সদায় কি বিচাৰিছিলে? সোণ বিচাৰিছিলে। তাৰপিছতে হ'ব নম্বৰ 6টো, এ ডিভাইন স্পিৰিট মেট কিং মিডাছ ওৱান ডে। এদিনাখন কি ৰজা মিডাছক তেখেতৰ ঐশ্বৰিক শক্তিয়ে লগ কৰিছিলে বা লগ পাইছিলে। তাৰপিছতে হ'ব 9 নম্বৰটো, দ্য ডিভাইন স্পিৰিট ছেইড আই উইল গ্ৰেণ্ট ইউ ওৱান উইচ। ডিভাইন স্পিৰিটে কৈছিলে যে মই তোমাৰ পৰা এটা বিচাৰিছোঁ, ইচ্ছা বিচাৰিছোঁ। তাৰপিছতে নম্বৰ 11টো হ'ব, মিডাছ ছেইড আই উইচ হোৱাট এভাৰ আই টাচ টাৰ্ণছ ইনটু গ'ল্ড। মিডাছে কৈছিলে যে মই ইচ্ছা কৰিছোঁ যে মই চুই দিয়াৰ লগে লগে, মই যিকোনো বস্তু চোৱাৰ লগে লগে যাতে সোণ হৈ যায়। তাৰপিছতে হ'ব নম্বৰ 10টো, এক্সাইটেড হি ৰেন টু টেল হিজ ডটাৰ দ্য নিউজ। তেখেতে খুব এক্সাইটেড হৈছিলে যে সেই কথাষাৰ, সেই বাতৰিটো তাইৰ ছোৱালীজনীক দিব। তাৰপিছতে হ'ব নম্বৰ 7টো, when she hugged him she instantly turned into a statue of gold. যেতিয়া তাইক ৰজাজনে হাগ কৰিছিলে, তেখেতৰ প্ৰিন্সেছক হাগ কৰিছিলে, তেতিয়া ছোৱালীজনী কি হৈ গৈছিলে? সোণলৈ ৰূপান্তৰিত হৈ গৈছিলে। তাৰপিছতে লিখিবা নম্বৰ 8টো, মিডাছ বিকাম ভেৰি ছেড। মিডাছে খুব দুখ কৰিছিলে। তাৰপিছত হ'ব নম্বৰ 2টো, দ্য ডিভাইন স্পিৰিট ট'ল্ড মিডাছ টু ৱাছ হিজ হেণ্ডছ ইন দ্য ৰিভাৰ। ঐশ্বৰিক শক্তিয়ে কৈছিলে যে মিডাছক নদীত তেখেতৰ হাতখন ধুবলৈ। তাৰপিছতে নম্বৰ 3টো হ'ব, মিডাছ কুইকলি ৱেণ্ট টু দ্য ৰিভাৰ এণ্ড ৱাছ হিজ হেণ্ড। মিডাছে লগালগ নদীলৈ গৈ তেখেতৰ হাতকেইখন ধুই লৈছিলে। তাৰপিছতে হ'ব নম্বৰ 5টো, হিজ ডটাৰ কেম বেক টু লাইফ। তেখেতৰ
ছোৱালীজনী তেখেতৰ জীৱনলৈ পুনৰ ঘূৰি আহিছিলে। যেতিয়া তেওঁ সাৱটিছিলে ছোৱালীজনীক তেতিয়া কি হৈছিলে সোণলৈ ৰূপান্তৰিত হৈ গৈছিলে। আৰু যেতিয়া তেখেতে ঐশ্বৰিক শক্তিৰ কথা শুনি তেখেতৰ হাত দুখন নদীত ধুই আহিছিলে আৰু ধুই অহাৰ লগে লগে তেখেতৰ সেই স্পৰ্শটো তেখেতে চুই দিয়া স্পৰ্শটো আঁতৰি গৈছিলে আৰু ছোৱালীজনী ঘূৰাই পাইছিলে। তাৰপিছতে নাম্বাৰ 1টো হ'ব ফাইনেলি অৱশেষত মিডাছ লাৰ্ণ টু বি হেপী উইথ হোৱাট হি হেড আৰু মিডাছে খুব সুখী হৈছিলে। এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাওঁ আহা। নাম্বাৰ এটো চোৱা চাম লেটাৰ্ছ মে হেভ মোৰ দেন ওৱান চাউণ্ড। কিছুমান লেটাৰে কেনেকুৱা কি কৰে এটা লেটাৰে বহুতো চাউণ্ড কৰে। লেটছ টেক দ্য এক্সাম্পল অফ দ্য লেটাৰ এ। ইয়াতে এটা এক্সাম্পল দিয়া আছে লেটাৰ এ। ৰিড দিছ ৱৰ্ডছ এলাউড এণ্ড নটিছ দ্য চাউণ্ডছ অফ লেটাৰ এ ইন দেম। ইয়াতে তোমালোকক এইকেইটা পঢ়িব কৈছে আৰু লেটাৰ এৰ উচ্চাৰণ কেনেকুৱা হৈছে আমি সেইটো গুৰুত্ব দিব লাগে, নটিছ কৰিব লাগে। ইয়াতে দিছে নেমছ, মিডাছ, ৱান্ট, হেপী, গ্ৰেণ্ড, চ'। ইয়াত প্ৰত্যেকটো শব্দতে এ আছে। আমি প্ৰত্যেকটোতে বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰিছোঁ। এতিয়া নাম্বাৰ বিটো চোৱা। নাও ফিল ইন দ্য ব্লেংকছ ইন দ্য ফলোয়িং চেণ্টেন্সেছ উইথ ৱৰ্ডছ গিভেন ইন দ্য বক্স বিল'। তলৰ বক্সটোত কিছুমান ৱৰ্ড দিয়া আছে, শব্দ দিয়া আছে আৰু সেই শব্দকেইটাৰে আমি তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰিব লাগে। এতিয়া নাম্বাৰ 1টো চোৱা। দ্য চাউণ্ড অফ ই ইন গেট ইজ ডিফাৰেণ্ট ফ্ৰম দ্য চাউণ্ড অফ ই ইন। এতিয়া আমি গেটটোৰ ই আছে GET গেট। এতিয়া আমি গেট উচ্চাৰণ কৰিছোঁ আৰু তাৰ বিপৰীতে আকৌ ই থকা শব্দ আমি বেলেগকৈ উচ্চাৰণ কৰা এটা লিখিব লাগে। ইয়াতে আছে চি, গতিকে এইটো হ'ব এটা গেট আৰু আনটো হৈছে চি। এতিয়া নাম্বাৰ 2টো চোৱা। দ্য চাউণ্ড অফ আই ইন কিং। আই আছে, আইটো আমি কি হৈছে KING কিং ইজ ডিফাৰেণ্ট ফ্ৰম দ্য চাউণ্ড অফ আই ইন। আকৌ আমি আই থকা আন এটা শব্দ হ'ব টাইম। টাইমটো আমি বেলেগকৈ উচ্চাৰণ কৰিছোঁ, কিংটো বেলেগকৈ উচ্চাৰণ কৰিছোঁ, কিন্তু দুয়োটাতে আই আছে। নাম্বাৰ 3টো চোৱা। দ্য চাউণ্ড অফ অ ইন গ'ল ইজ ডিফাৰেণ্ট ফ্ৰম দ্য চাউণ্ড অফ অ ইন, ইয়াতে হ'ব লষ্ট। নাম্বাৰ 4টো চোৱা। দ্য চাউণ্ড অফ ইউ ইন টাৰ্ণ ইজ ডিফাৰেণ্ট ফ্ৰম দ্য চাউণ্ড অফ ইউ ইন পুল। ইয়াতে আমি ইউ আছে কিন্তু টাৰ্ণ কৈছোঁ, কিন্তু এইটোত কি কৈছোঁ পুল। এইকেইটা মিলা নাই। এতিয়া লেটছ লাৰ্ণ চাম গ্ৰামাৰ। এতিয়া কিছুমান আমি গ্ৰামাৰ শিকোৱা হা বুলি কৈছে। 7 নম্বৰ কুৱেশ্যনটো চোৱা। নাম্বাৰ এটো ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ এণ্ড নটিছ দ্য আণ্ডাৰলাইন ৱৰ্ডছ। তলৰ বাক্যকেইটা পঢ়া আৰু আণ্ডাৰলাইন কৰা ৱৰ্ডবিলাক শব্দবিলাক চাব কৈছে। এতিয়া 1 নম্বৰটো চোৱা। হি কনষ্টেণ্টলি লুকড ফৰ ৱেজ টু গেট মানি এণ্ড গ'ল্ড। ইয়াতে লুকডৰ তলত কি আছে আণ্ডাৰলাইন আছে, এইটো পাষ্ট টেন্সত আছে। এতিয়া 2 নম্বৰটো চোৱা। হি ট্ৰিটেড দ্য ডিভাইন স্পিৰিট ভেৰি ৱেল। ইয়াতে আণ্ডাৰলাইন আছে, গতিকে এইটো পাষ্ট টেন্সত আছে। হি ৱান্টেড টু টেষ্ট দ্য মেজিকেল পাৱাৰ। এইটো ৱান্টেডত আছে, এইটো পাষ্ট টেন্সৰ। দ্য ডিভাইন স্পিৰিট গ্ৰেণ্টেড দ্য কিং হিজ উইচ। হি ৰাছ টু দ্য পেলেচ। ইয়াতে 4 নম্বৰটো গ্ৰেণ্টেডৰ তলত আছে আণ্ডাৰলাইন আৰু এইটো হৈছে ৰাষ্ট। এইকেইটা গোটেইকেইটাই পাষ্ট ফৰ্মত আছে। তাৰপিছতে তোমালোকক তলত বেছ ফৰ্ম আৰু পাষ্ট ফৰ্ম, এতিয়া ফাৰ্ষ্ট ফৰ্ম আৰু ছেকেণ্ড ফৰ্ম দিয়া আছে। এইকেইটা পঢ়া। লুক, লুক হ'লে কি হৈছে ফাৰ্ষ্ট ফৰ্মত লুকড। ট্ৰিটটো হৈছে ট্ৰিটেড। ৱান্ট, ৱান্টেড। গ্ৰেণ্ট, গ্ৰেণ্টেড। ৰাষ্ট। এতিয়া নাম্বাৰ বিটো চোৱা। ৰিড দ্য লেচন টু ফাইণ্ড আউট দ্য পাষ্ট ফৰ্ম অফ দ্য ভাৰ্বছ গিভেন বিল'। এতিয়া লেচনটো পঢ়িব কৈছে আৰু পাষ্ট ফৰ্মবিলাক বিচাৰি উলিয়াব কৈছে তলৰ ৱৰ্ডকেইটাৰ। ৰাইট দেম ডাউন ইন দ্য স্পেচ প্ৰভাইডেড। লিখিবৰ কাৰণে ঠাই দিয়া আছে, গতিকে ইয়াতে ফাৰ্ষ্টে চোৱা লাইফ দিয়া আছে, লিভ দিয়া আছে, গতিকে ইয়াতে পাষ্ট ফৰ্ম হ'ব ই দি লগালে কি হ'ব লিভড। তাৰপিছতে আছে টাৰ্ণ হ'লে ই দি লগালে কি হ'ব টাৰ্ণড, এইটো পাষ্ট ফৰ্ম। টাচড, চকড, ৰিয়েলাইজড। এতিয়া তলত বক্সত লিখা আছে দেয়াৰ আৰ এ ফিউ ভাৰ্বছ ডেট ডু নট ফ'ল' দ্য ইউজুৱেল এডিং ডি অৰ ই ডি এট দ্য এণ্ড টু ফৰ্ম দ্য পাষ্ট টেন্স। তলত কিছুমান ৱৰ্ড দিয়া আছে পাষ্ট ফৰ্মৰ, সেইকেইটাত আকৌ কি হৈছে ডি বা ই ডি এইকেইটা যোগ হোৱা নাই পাষ্ট ফৰ্মত, এইকেইটা বেলেগ হয়। এটা এক্সাম্পলত দিয়া আছে গ'ৰ পাষ্ট ফৰ্ম কি হৈছে ৱেণ্ট।
ইয়াতে গ'ৰ লগত কোনো ধৰণৰ ডি বা ই ডি যোগ হোৱা নাই যিহেতু আমি আগৰ কেইটাত পাই আহিছিলোঁ যে লিভ আছিলে লিভৰ লগত কি আছিলে ডি যোগ হৈছিলে লিফ্ট ঠিক তেনেকৈ টাৰ্ণৰ লগত ই ডি যোগ হৈছিলে টাৰ্ণ কিন্তু এইকেইটাত তেনেকৈ যোগ হোৱা নাই চেঞ্জ হৈ গৈছে বিকম হ'লে কি হ'ব বিকেম গেটৰ পাষ্ট ফৰ্ম গট চি হ'লে চ' এতিয়া নাম্বাৰ চি কুৱেশ্যনটো চোৱা ৰিড দ্য পেৰেগ্ৰাফ তলৰ পেৰেগ্ৰাফটো পঢ়িব কৈছে এণ্ড ফিল ইন দ্য ব্লেংকছ উইথ দ্য চিম্পল পাষ্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্ব আমি চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰি তলৰ খালী ঠাইসমূহ এতিয়া পূৰ কৰিব লাগিব মিডাছ ৱান্টটো যদি আমি পাষ্ট ফৰ্মলৈ নিওঁ তেতিয়া কি হ'ব ৱান্টেড কিং মিডাছ ৱান্টেড টু বি দ্য ৰিচেছ কিং চ' হি উইচ ইয়াতে উইচ আছে ইয়াৰে পাষ্ট ফৰ্মটো হ'ব উইচড ফৰ দ্য পাৱাৰ টু টাৰ্ণ এভৰিথিং হি টাষ্ট ইন টু গ'ল দ্য ডিভাইন স্পিৰিট ইয়াতে হ'ব গ্ৰেণ্টেড হিম হিজ উইচ মিডাছ টাষ্ট এ ষ্টন এণ্ড হি টাৰ্ণড ইট ইন টু গ'ল The princess also turned to a statue of gold when the king hugged. ইয়াতে ইডি লগ হ'ব পাষ্ট ফৰ্মলৈ হ'লে hugged her. Slowly he realized, ইয়াতে আছে realize, ইয়াতে ইডি যোগ হ'ব realized that everything he touched turned into gold. ইয়াতে he want আছে want হ'লে wanted. He wanted to get rid of the golden dust. He was আছে washed হ'ব ইডি যোগ হ'ব his hands in the river. The water of the river remove ইয়াতে আছে remove ইয়াতে দি যোগ হ'লে removed হ'ব past form হ'ব the golden dust from his hands এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটো চাওঁ আহা ইয়াতে দিছে নাম্বাৰ 8ত let's read an extract from a science fiction book ইয়াতে এখন science fiction bookৰ কিছুমান কথা লিখা আছে এইখিনি পঢ়িবা এটা নাম্বাৰ বিটো চোৱা Have you ever read science fiction before? Now go to a library or search on the internet with the help of an elder to find such books. Write down the names of those books in the space given below. তোমালোকে কেতিয়াবা কল্পবিজ্ঞানৰ কিতাপ দেখিছানে বুলি সুধিছে আৰু এতিয়াই তোমালোকে লাইব্ৰেৰীলৈ গৈ ইন্টাৰনেটত সাৰ্চ কৰিব কৈছে কিছুমান বুকৰ বিষয়ে জানিবৰ কাৰণে Write down the names of those books in the space given below. তলত স্পেচ দিয়া আছে খালী ঠাই দিয়া আছে তাতে তোমালোকে বিজ্ঞানৰ ৰিলেটেড কিছুমান বুকৰ নাম কিতাপৰ নাম লিখিব লাগে এটা লিখিব পাৰা Astronomers by Steph Cole, The Time Machine by H.G. Wells, George's Secret Key to the Universe এখন লিখিছিলে লাকি এণ্ড ষ্টিফেন হকিঙে তাৰপিছত লিখিব পাৰা ফ্ৰেংক ইনষ্টিন এখন লিখিছিলে জন চিস্কা আৰু আছে এলিন্স ফৰ ব্ৰেকফাষ্ট এখন লিখিছিলে জনেথন এট্ৰা এটা নাম্বাৰ সিটো চোৱা ইমাজিন ডেট ইউ লিভ অন দ্য মুন কি কৈছে তোমালোকক ইমাজিন কৰিব কৈছে কল্পনা কৰিব কৈছে যে তুমি মুনত বাস কৰিছা চন্দ্ৰত বাস কৰিছা নাও টক টু ইউৰ পাৰ্টনাৰ এবাউট ইউৰ লাইফ দেয়াৰ তুমি ইমাজিন কৰি ল'বা যে তুমি চন্দ্ৰত বাস কৰি আছা চন্দ্ৰত আছা আৰু এতিয়া তুমি তোমাৰ পাৰ্টনাৰৰ সৈতে লগৰ সমনীয়াৰ সৈতে সেই জীৱনটো কেনেকুৱা হ'ব পাৰে মুনত থকা চন্দ্ৰত থকা জীৱনটো কেনেকুৱা হ'ব পাৰে সেই বিষয়ে ক'ব কৈছে share with your friend how it is different from life on earth পৃথিৱীত কৈনো কেনেকুৱা ধৰণৰ বেলেগ হয় কেনেকুৱা ধৰণৰ বেলেগ হয় চন্দ্ৰত থকাটো সেই কথাখিনি তোমাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব কৈছে পৃথিৱীৰ লগত কিমান পাৰ্থক্য আছে সেইখিনি কথা আমি লিখিব লাগে এটা এনসাৰত লিখিব পাৰা যে লাইফ অন দা মুন ইজ ভেৰি ডিফাৰেণ্ট ফ্ৰম আৰ্থ পৃথিৱীতকৈ মুনৰ ঠাইখিনি জুনত থকা সময়খিনি বহুতো পাৰ্থক্য আছে we wear special suits to work outside because there is no air আমি কি কৰিব লাগিব তাতে স্পেশাল সুটস পিন্ধিব লাগিব কাপোৰ পিন্ধিব লাগিব তাতে খোজ কাঢ়িবৰ কাৰণে কাৰণ তাত কোনো ধৰণৰ বায়ু নাই বা বতাহ নাই the gravity is low so I can jump very high we live in dumb houses and eat food made from special machine আৰু মেচিনৰ পৰা আমি খাদ্য খাব লগা হয় there are no trees or animals here তাত কোনো ধৰণৰ গছ-গছনি বা জীৱ-জন্তু নাথাকে and it's always quiet আৰু সদায় নীৰৱ হৈ থাকে ঠাণ্ডা হৈ থাকে I miss the blue sky and rivers on earth মই যদি তাত থাকো কি মনত পৰিব
আমাৰ পৃথিৱীখন, নদী, আকাশ, নীলা আকাশখন সেইবোৰলৈ খুব মনত পৰিব। এনেদৰে লিখিব পাৰা। তাৰপিছতে লেটছ ৰিড, এইটো পঢ়িব কৈছে 9 নম্বৰ কুৱেশ্যনটো। নাম্বাৰ এটো চোৱা, ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ এণ্ড নটিচ দ্য আণ্ডাৰলাইন ৱৰ্ডছ। বাক্যকেইটা পঢ়া আৰু আণ্ডাৰলাইন কৰা ৱৰ্ডবিলাক নটিচ কৰিব কৈছে। এটা দিছে, দ্য টাচ অফ দ্য কিং টাৰ্ণ হিজ ডটাৰ ইনটু এ ষ্টেটু অফ গ'ল্ড। ইয়াতে কৈছে যে ৰজাজনে তেখেতৰ দাঁতাৰক টাচ কৰাৰ লগে লগে, স্পৰ্শ কৰাৰ লগে লগে কি হৈ গৈছিলে? সোণলৈ ৰূপান্তৰিত হৈ গৈছিলে। এতিয়া নাম্বাৰ 2টো চোৱা, when the king touched the stone it turned into gold। এইটো কৈছে যেতিয়া ৰজাজনে শিল স্পৰ্শ কৰিছিলে তেতিয়া সোণলৈ ৰূপান্তৰিত হৈ গৈছিলে। ইয়াত কৈছে যে the word touch is used in two different way in the sentences। এই টাচ শব্দটোৱে বেলেগ বেলেগ শব্দৰে কি হৈছে? বেলেগ বেলেগ ৱেৰে ব্যৱহাৰ হৈছে। In the first sentence, the word touch is used as a noun and it means the king's magical power। এতিয়া ফাৰ্ষ্ট চেণ্টেন্সটোত, প্ৰথম বাক্যটোত সেই টাচ শব্দটোৱে বিশেষ্য হিচাপে বহিছে, নাউন হিচাপে বহিছে। এণ্ড ইট মিনছ দ্য কিংছ মেজিকেল পাৱাৰ, আৰু ইয়াতে ৰজাৰ যিটো মেজিকেল পাৱাৰ সেইটো বুজোৱা হৈছে। তাৰপিছতে ইন দ্য ছেকেণ্ড চেণ্টেন্স, আৰু দ্বিতীয়টো বাক্যত দ্য ৱৰ্ড টাচ, ৱৰ্ড শব্দটোৱে ইজ ইউজড এজ এ ভাৰ্ব, আৰু ইয়াত কি হিচাপে বহিছে? ছেকেণ্ড চেণ্টেন্সটোত টাচ শব্দটোৱে ভাৰ্ব হিচাপে বহিছে। এণ্ড ইট মিনছ হোৱাট দ্য কিং ডিড। ইয়াত কোৱা হৈছে যে ৰজাইনো কি কৰিছিলে সেই কথাটো বুজোৱা হৈছে, ইয়াত ক্ৰিয়া বুজাইছে। এতিয়া নাম্বাৰ বিটো চোৱা, ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ এণ্ড চে হাউ দ্য মিনিংছ অফ ড্ৰিংক আৰ ডিফাৰেণ্ট ইন বথ দ্য চেণ্টেন্সেছ। এতিয়া তলৰ বাক্যকেইটা আমি পঢ়িব লাগে আৰু ক'ব লাগে যে সেই ড্ৰিংক ৱৰ্ডটোৱে, ড্ৰিংক শব্দটোৱে কি কি বেলেগ বেলেগ অৰ্থ বুজাইছে। একেটা শব্দই দুটা অৰ্থ বুজাইছে, সেইটো আমি ক'ব লাগে। এটা আছে, দ্য কিং কুড নট ইভেন ইট অৰ বিকাম গোল্ড ইমিডিয়েটলি কজ এভৰিথিং হি টাচড। আৰু দ্বিতীয়টো দিছে, দ্য ফুড এণ্ড ড্ৰিংক টাৰ্ণ টু গোল্ড এজ চুন এজ হি টাচ ডেম। এতিয়া ফাৰ্ষ্ট যিটো ড্ৰিংক আছে ইয়াতে তোমালোকৰ ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে আৰু ছেকেণ্ডটোত নাউন হিচাপে ব্যৱহাৰ হৈছে। এটা দিছে, মেক চেণ্টেন্সেছ ইউজিং দ্য ৱৰ্ড ড্ৰিংক টু শ্ব' টু ডিফাৰেণ্ট মিনিং। ড্ৰিংক শব্দটোৱে বেলেগ বেলেগ অৰ্থ বুজোৱা দুটা বাক্য লিখিব লাগে। এতিয়া ইয়াতে লিখিব পাৰা দুটা চেণ্টেন্স। ভাৰ্ব হিচাপে ব্যৱহাৰ হোৱা এটা চেণ্টেন্স হৈছে, আই ইউজুৱেলি ড্ৰিংক এ গ্লাছ অফ ৱাটাৰ বিফৰ ব্ৰেকফাষ্ট। আৰু নাউন হিচাপে ব্যৱহাৰ হোৱা এটা বাক্য লিখিব পাৰা, চি অৰ্ডাৰ্ড এ কোল্ড ড্ৰিংক এট দ্য কেফে। এতিয়া নাম্বাৰ চিটো চোৱা, ফাইণ্ড মোৰ ৱৰ্ডছ ফ্ৰম দ্য লেচন হুইচ কেন বি ইউজ বথ এজ এ নাউন এণ্ড এ ভাৰ্ব, ৰাইট দেম ডাউন বিল'। এতিয়া লেচনটোৰ পৰা কিছুমান আমি ৱৰ্ড বিচাৰি উলিয়াব লাগে যিকেইটা নেকি ভাৰ্ব আৰু নাউন হিচাপে বুজায়, দুয়োটাই অৰ্থ বুজায়। এতিয়া আমি যদি বিচাৰি উলিয়াওঁ তেতিয়া পাম টাচ। টাচ শব্দটোৱে নাউন হিচাপে বহে আৰু ভাৰ্ব হিচাপে বহে। উইচ, গ'ল, টাৰ্ণ, ৱাজ, এইকেইটা ৱৰ্ড। তাৰপিছত দিছে, নাও মেক চেণ্টেন্সেছ ইউজিং দিজ ৱৰ্ডছ এজ এ নাউন এণ্ড এজ এ ভাৰ্ব। এতিয়া এই শব্দকেইটাৰে আমি কি কৰিব লাগে? বাক্য বনাব লাগে, নাউন আৰু ভাৰ্ব হিচাপে। এতিয়া টাচ ৱৰ্ডটোৱে যদি আমি নাউন হিচাপে ব্যৱহাৰ কৰোঁ, ইয়াতে লিখিব পাৰা, হাৰ জেণ্টেল টাচ কাল্মড দ্য ক্ৰাইং বেবী। যদি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ, প্লিজ ডোণ্ট টাচ দ্য পেইণ্টিং ইন দ্য মিউজিয়াম, এনেদৰে লিখিব পাৰা। তাৰপিছত দিছে উইচ। উইচত লিখিব পাৰা নাউন হিচাপে, হি মেড এ উইচ বিফৰ ব্লয়িং আউট দ্য কেণ্ডেলছ। আৰু ভাৰ্ব হিচাপে, আই উইচ ইউ দ্য বেষ্ট অফ লাক অন ইয়ৰ এক্সাম। তাৰপিছতে হৈছে গ'ল্ড। নাউন হিচাপে হ'ব, দ্য নেকলেছ ৱাজ মেড অফ পিয়'ৰ গ'ল্ড। আৰু যদি আমি ভাৰ্ব হিচাপে লিখোঁ, দ্য ছানছেট গ'ল্ডেড দ্য ক্লাউডছ অন দ্য হৰিজন। তাৰপিছতে আছে টাৰ্ণ। টাৰ্ণটো যদি আমি নাউন হিচাপে লিখোঁ, ইটছ ইয়'ৰ টাৰ্ণ টু ৰোল দ্য ডাইচ। আৰু ভাৰ্ব হিচাপে যদি হয়, প্লিজ টাৰ্ণ দ্য পেজ। তাৰপিছতে আছে ৱাছ। ৱাছটো যদি আমি নাউন হিচাপে লিখোঁ, দ্য কাৰ নিডছ এ গুড ৱাছ। আৰু ভাৰ্ব হিচাপে লিখিব পাৰোঁ, আই উইল ৱাছ দ্য ডিছেছ আফটাৰ ডিনাৰ। এতিয়া নাম্বাৰ 10টোক চাওঁ আহা। নাম্বাৰ 10ৰ এ নাম্বাৰটো চোৱা। Look at the following words. They can be broken into different syllables. Read the words aloud and clap once for each syllable.
Write down how many times you have clapped for each word. A few of them are done for you. এতিয়া ইয়াত কৈছে যে তলৰ ৱৰ্ডসমূহ চোৱা। They can be broken into different syllable. এই শব্দসমূহ কি বিভিন্ন ধৰণৰ চিলেবলত ভাগ হ'ব পাৰে। আৰু এই ৱৰ্ডকেইটা আমি পঢ়িবলৈ কৈছে আমাক আৰু ক্লেপ once for each syllable আৰু প্ৰত্যেকটো চিলেবলতে আমি ক্লেপ কৰিব লাগে। Write down how many times you have clapped for each word. এতিয়া প্ৰত্যেকটো ৱৰ্ডতে আমি কিমানটা ক্লেপ মাৰিব লগা হৈছে সেইকেইটা আমি লিখিব লাগে। A few of them are done for you. কিছুমান তোমালোকৰ বাবে দিয়া আছে। এতিয়া ফুলফিলটো দিয়া আছে। ফুলফিল ইয়াতে আমি দুটা চিলেবলত ভাগ কৰিব পাৰোঁ। ইয়াতে হৈছে এটা ফুল আৰু আনটো হৈছে ফিল। ফুলফিল 2 syllables আৰু ইয়াতে আমি 2 ক্লেপছ হ'ব। ঠিক তেনেকৈ মেজিকেলটোত 3 syllable হ'ব। মেজিকেল মেজিকেল ইয়াতে 3 ক্লেপছ। চেলিব্ৰেশ্যনটোত 4 syllables হ'ব। চেলিব্ৰেশ্যন ঠিক তেনেকৈ ইয়াতে 4 ক্লেপছ হ'ব পাৰে। কনষ্টেণ্টলি ঠিক তেনেকৈ পাৱাৰফুল আৰু কিংডম এইকেইটা তোমালোকে লিখি ল'বা। তাৰপিছতে দিছে ফাইণ্ড আউট এ ফিউ মোৰ ৱৰ্ডছ ফ্ৰম দ্য টেক্সট হেভিং 2 or more syllables and complete the list above. এইটো কথাই কৈছে যে ওপৰৰ যিখিনি আছে সেইখিনি তোমালোকে কিমানকেইটা চিলেবল হ'ব সেইকেইটা লিখি লিষ্টখন ফিল আপ কৰিব কৈছিলে। এতিয়া 10 নম্বৰৰ বি কুৱেশ্যনটো চোৱা। Notice that the word magical is pronounced with more force on the first syllable, i.e. we say the first syllable more strongly than the others. ইয়াতে যিটো মেজিকেল ৱৰ্ড মেজিকেল শব্দটো আমি প্ৰনাউন্স কৰোঁতে ফাৰ্ষ্ট চিলেবলটো বেছিকৈ আমি ষ্ট্ৰংলি কওঁ জোৰ দি কওঁ। ইয়াতে 3টা চিলেবল আছে মেজিকেল 3টা চিলেবল আছে। ইয়াতে আমি ফাৰ্ষ্টটো আমি কি কওঁ ষ্ট্ৰংলি কওঁ বুলি কৈছে। তাৰপিছতে এগেইন The word fulfill is pronounced with more force in the second syllable. আকৌ আমি fulfill wordটো pronounce কৰোঁতে second syllableটোতহে আমি strongly কওঁ। fulfill এই fillটোত আমি বেছিকৈ strongly জোৰ দি কওঁ। I we say the second syllable more strongly than the others. Fulfill. Listen how your teacher pronounces the word celebration. এতিয়া তোমালোকৰ শিক্ষকে celebration wordটো কেনেকৈ কয় সেইটো শুনিব কৈছে। প্ৰেক্টিচ সেইং দ্য ৱৰ্ডছ উইথ কাৰেক্ট ষ্ট্ৰেছ। এতিয়া চেলিব্ৰেশ্যনটো কেইটা চিলেবল হ'ব এটা হ'ব চেলিব্ৰেশ্যন 4টা হ'ব 4টা চিলেবল। এতিয়া চোৱা 11 নম্বৰ কুৱেশ্যনটো ইয়াতে দিছে লিচন টু দ্য ষ্টৰী দ্য টেল অফ দ্য টকিং কেভ। দ্য টেল অফ দ্য টকিং কেভ ষ্টৰীটো সাধুটো তোমালোকক শুনিব কৈছে এণ্ড এনচাৰ দ্য কুৱেশ্যন অৰেলি আৰু তলৰ কুৱেশ্যনকেইটাৰ এনচাৰ কৰিব লাগে। এতিয়া আমি দ্য টেল অফ দ্য টকিং কেভ এই ষ্টৰীটো তোমালোকৰ যিখিনি কুৱেশ্যন এনচাৰ আছে লেচনটোৰ আৰু সেই কুৱেশ্যন এনচাৰখিনি একেবাৰে শেষতে এই ষ্টৰীটো দিয়া আছে। এইটো তোমালোকে পঢ়ি ল'বা তাৰপিছতে কুৱেশ্যন এনচাৰখিনি কৰিবা। মই ইয়াতে তোমালোকক আনচাৰখিনি কৰি দিছোঁ। ফাৰ্ষ্টটো আছে হোৱাট ট্ৰিক ডিড দ্য ফেৰিজ প্লে। এনচাৰ লিখিবা দ্য ফেৰিজ মেড দ্য কেভ টক ইউজিং এ স্পেল। নাম্বাৰ 2টোত আছে হোৱাট লেচন ডিড দেবা লাৰ্ণ। এনচাৰ লিখিবা দেবা লাৰ্ণ টু বি হাম্বল। নাম্বাৰ 3টোত দিছে হোৱাট হেপেন টু দ্য কেভ আফটাৰ দ্য স্পেল ৱাজ লিফটেড। এনচাৰ লিখিবা দ্য কেভ বিকেম চাইলেণ্ট। নাম্বাৰ 4টোত দিছে হোৱাট মেছেজ ডাজ দ্য ষ্টৰী কনভে। এনচাৰ লিখিবা বি প্ৰাউড বাট নট বষ্টফুল। এতিয়া 12 নম্বৰ কুৱেশ্যনটো চোৱা। 12 নম্বৰ কুৱেশ্যন নাম্বাৰ 8 দিয়া আছে লেটছ ৰিড দ্য পোষ্টাৰ বিলো। তলত এখন পোষ্টাৰ দিয়া আছে আৰু সেই পোষ্টাৰখন তোমালোকে পঢ়া। পোষ্টাৰখন চাবা তাৰপিছতে বি নম্বৰটো দিছে ইউজ ইনফৰমেশ্যন ফ্ৰম দ্য পোষ্টাৰ টু কমপ্লিট দ্য চেণ্টেন্সেছ। আমি পোষ্টাৰখনৰ পৰা তথ্যসমূহ লৈ তলৰ বাক্যসমূহ সম্পূৰ্ণ কৰিব লাগে। এতিয়া নাম্বাৰ 1টো চোৱা দ্য অৰ্গেনাইজাৰ অফ দ্য মেজিক শ্ব' ইজ ড্ৰেছ। ইয়াতে মেজিক শ্ব'টোৰ অৰ্গেনাইজাৰ কোন আছিলে কি আছিলে দ্য ছানৰাইজ ক্লাব। এটা লিখাই আছে এইটো লিখিবা। এতিয়া নাম্বাৰ 2টো হৈছে দ্য শ্ব' উইল বি প্ৰেজেণ্টেড বাই। শ্ব'টো কোনে প্ৰেজেণ্ট কৰিছিলে এন ৰূপা এণ্ড আই হুছেইন। 3টো চোৱা দ্য শ্ব' উইল বি হেল্ড ফ্ৰম অৰ ড্ৰেছ অৰ ড্ৰেছ। ইয়াতে শ্ব'টো কেতিয়াৰ পৰা কেতিয়ালৈকে আছিলে 1 মে'ৰ পৰা 4 মে'লৈকে। নাম্বাৰ 4টো চোৱা দ্য ভেনু ফৰ দ্য মেজিক শ্ব' ইজ। মেজিক শ্ব'টো ক'ত হৈছিলে নাট্য মন্দিৰ। নাম্বাৰ 5টোত দিছে দ্য এড্ৰেছ টু বাই টিকেটছ অনলাইন ইজ।
টিকেট অনলাইন কৰা এড্ৰেছটো হৈছে www.magicworld.com। এতিয়া নাম্বাৰ চিটোত দিছে ডিজাইন এ পোষ্টাৰ ফৰ এ প্লে। তোমালোকক এখন পোষ্টাৰ ডিজাইন কৰিব কৈছে, ইনক্লুড দ্য ফলোয়িং ডিটেইলছ ইন ইয়ৰ পোষ্টাৰ। আৰু পোষ্টাৰখনত এই ডিটেইলছখিনি লিখিব কৈছে, নেম অফ দ্য প্লে, ডেট এণ্ড টাইম, ভেনু। এনেদৰে এখন তোমালোকে পোষ্টাৰ বনাব পাৰা। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।